নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। ভয়ংকৰ বানৰ বাবে 51টাকৈ এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। ৰাজ্যত বানে প্ৰলয়নকাৰী ৰূপ ধাৰণ কৰিছে। ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। উজনি অসমৰ কেইবাটাও প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়া ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত পৰিছে। ডিব্ৰুগড় চহৰলৈ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নি পানীয়ে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে। মাইজানৰ অঞ্চলত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। সমান্তৰালভাৱে বোকাখাততো বানৰ প্ৰলয়নকাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। কেইবাটাও প্ৰান্ত এতিয়া পানীৰ তলত ডুব গৈছে। এটা ব্ৰেকিং নিউজ জনাই আছো। দুলীয়াজানত ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিং নৈৰ পানী। ডিব্ৰুগড়ত কৃত্ৰিম বানত জটিল ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়াৰো কেইবাটাও প্ৰান্তত এতিয়া জটিল ৰূপ ধাৰণ কৰিছে বানে। উত্তৰ অসমবাসীৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। NHPCয়ে পানী এৰি দিছে, নিপকিয়ে পানী এৰিছে আৰু তাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে জনতাৰ। বানৰ কবলত লখিমপুৰৰ শতাধিক গাঁও বিপদ সীমাৰ ৰূপৰে বাগৰিছে। সোৱণশিৰি নৈৰ জলপৃষ্ঠ। যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে। জিলা প্ৰশাসনলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে NHPCয়ে। NHPCৰ লগতে নিপকিয়ে এৰিছে পানী। উত্তৰ অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দ্ৰুত গতিত বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলপৃষ্ঠ। ধাৰাসাৰ বৰষুণৰ বাবে উফন্দি উঠিছে নদী বান্ধ। এটা জৰুৰী খবৰ, কিয়নো ধাৰাসাৰ বৰষুণৰ বাবে নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু হুৰাহুৰে বাগৰিছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ। পৰৱৰ্তী খবৰটো হৈছে বিশ্ব জয় কৰা MMA ফাইটাৰে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম গ্ৰহণ কৰিয়েই প্ৰথমতেই নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। বিশ্ব জয় কৰা MMA ফাইটাৰে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ইছলামৰ প্ৰতি আকৰ্ষিত হৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাছিয়াৰ বিখ্যাত MMA ফাইটাৰ জেফ মনছনে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। মক্সুৰ এটা মছজিদত গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ইছলাম গ্ৰহণ কৰিয়েই নামাজ আদায় কৰিছে। ইছলামৰ আদৰ্শই মোৰ মনোভাৱ সলনি কৰিছে বুলি মন্তব্য কৰিছে। ইছলামে মোক শান্তি প্ৰদান কৰিছে। ইছলাম গ্ৰহণ কৰি এই মন্তব্য জেফ মনছনৰ। বিশ্ব জয় কৰা MMA ফাইটাৰে অৱশেষত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে কাইলৈ 14 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। শক্তি বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে কাইলৈ 14 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। 2 জুলাই 14 ঘণ্টাৰ বাবে নাথাকিব বিদ্যুৎ। সম্পূৰ্ণ 14 ঘণ্টাৰ বাবে শ্বাটডাউন ঘোষণা কৰা হৈছে। পুৱা 6 বজাৰ পৰা নিশা 8 বজালৈ ৰাইজে নাপাব বিদ্যুৎ সেৱা। একেৰাহে 14 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ। 33 kV লাইন মেৰামতিৰ বাবে বিদ্যুৎ কৰ্তন কৰিব বিদ্যুৎ বিভাগে। তেজপুৰ শক্তি বিভাগে ইতিমধ্যে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। তেজপুৰৰ কেইবাটাও সংমণ্ডলত ৰাইজে নাপাব বিদ্যুৎ সেৱা। আৰু এটা ব্ৰেকিং নিউজ হৈছে নতুন আইনত আৰক্ষীৰ বাবে কেইবাটাও নতুন নিয়ম আহিছে। আজিৰ পৰা 1 জুলাই আজিৰ পৰা কেইবাটাও নতুন নিয়ম আহিছে। নিয়ম নামানিলে বিপদত পৰিব আৰক্ষীও। কেৱল অপৰাধীয়ে নহয়, এইবাৰ আৰক্ষীও পৰিব বিপদত। নতুন আইনত আৰক্ষীৰ বাবে কেইবাটাও নতুন নিয়ম দিয়া হৈছে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। 3 দিনৰ ভিতৰত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিব লাগিব। 7 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন যুগুত কৰিব লাগিব আৰক্ষীয়ে। ইফালে 90 দিনৰ ভিতৰত আৰক্ষীয়ে একোটা গোচৰৰ চাৰ্জশ্বিট প্ৰদান কৰিব লাগিব। কোনো অপৰাধী আৰক্ষীৰ জিম্মাত আছে তাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। তালাচী চলাওঁতে আৰক্ষীয়ে ভিডিঅ' কৰিব লাগিব। কেইবাটাও নতুন নিয়ম আহি পৰিছে ৰাজ্যত। বেইল লাভ কৰাৰ বাবে অপৰাধীয়ে আদালতত যোৱাৰ কোনো প্ৰয়োজন নহ'ব। জেলৰ অধ্যক্ষগৰাকীয়ে অপৰাধীক অপৰাধ অনুযায়ী জামিন প্ৰদান কৰিব। 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ হোৱা ব্যক্তিগৰাকীক মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাব লাগিব। সময় কম কৰি ন্যায় প্ৰদান কৰিবৰ বাবে চেষ্টা কৰা হৈছে।
নতুন 3 আইনৰ পাছতে খৰতকীয়া হ'ব ন্যায় ব্যৱস্থা মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে নাবালিকা দৰ্শনৰ গোচৰত হ'ব যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে হ'ব পাৰে মৃত্যুদণ্ড ভাৰতীয় ন্যায় সংহিতাত সংজ্ঞা দিয়া হৈছে সংঘবদ্ধ অপৰাধত ধৰা হৈছে ডকাইতি অপহৰণ ধন দাবী সুপাৰী কিলিং আদি এনে অপৰাধত হ'ব যাৱজ্জীৱন কাৰাদণ্ড অথবা আজীৱন কাৰাবাস দেশবাসীৰ কাৰণে খন্দিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে ইতিমধ্যে টিম ইণ্ডিয়া আবদ্ধ হৈ পৰিছে কালি ফাইনেল মেচখন জিকাৰ পিছত এতিয়া নিজ গৃহলৈ উভতি আহোঁতে এতিয়া বাধাৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া বাৰ্বাডোজত বন্দী হৈ পৰিছে টিম ইণ্ডিয়া স্বদেশলৈ উভতাৰ পূৰ্বে এতিয়া মহা বিপদত পৰিছে ৰোহিত বাহিনী এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো ভাৰতলৈ উভতাৰ পূৰ্বে মহা সংকটত পৰিছে ভাৰতীয় দল টিম ইণ্ডিয়া বিপদত পৰিছে কিয়নো বতৰে কাল ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বিমান বাতিল কৰা হৈছে নিজ স্বগৃহলৈ উভতি আহোঁতে এতিয়া বাধাৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া বাৰ্বাডোজৰ হোটেলত বন্দী হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দল এটা ডাঙৰ খবৰ এই মুহূৰ্তত দিব বিচাৰিছো বাৰ্বাডোজত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ খবৰৰ পাছতে বিপদত পৰিছে ৰোহিত বাহিনী ভয়ংকৰ ঘূৰ্ণী বতাহৰ বাবে বাৰ্বাডোজৰ সকলো বিমান ইতিমধ্যে বাতিল কৰা হৈছে ফাইনেল মেচৰ পাছতেই বাৰ্বাডোজত প্ৰকৃতিয়ে লৈছে সংহাৰী ৰূপ ভয়ংকৰ গতিবেগেৰে বাৰ্বাডোজৰ ঘূৰ্ণী বতাহে চলাব তাণ্ডৱ আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিমান বাতিল কৰা হৈছে কাইল ঘূৰ্ণীক লৈ হাই এলাৰ্ট জাৰি কৰিছে বাৰ্বাডোজ সহ কেইবাটাও দ্বীপত হোটেল বাসগৃহৰ পৰা নোলাবলৈ প্ৰশাসনৰ নিৰ্দেশনা বাৰ্বাডোজত সমগ্ৰ বাৰ্বাডোজত জৰুৰীকালীন সদৃশ পৰিস্থিতিৰ সূচনা হৈছে পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে 1 জুলাইৰ পৰা আজিৰ পৰা দাম কমিছে চিলিণ্ডাৰৰ মূল্য কমিছে জুলাই মাহত 7টা বৃহৎ পৰিৱৰ্তন এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো নতুন মাহ জুলাইৰ পৰা আজিৰ পৰা দেশত কেইবাটাও পৰিৱৰ্তন আহিছে 1 জুলাইৰ পৰা দেশত 7টাকৈ বৃহৎ পৰিৱৰ্তন আহিছে আজিৰ পৰা গেছ চিলিণ্ডাৰত 31 টকাকৈ হ্ৰাস পাইছে 19 কেজি ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰত হ্ৰাস পাইছে মূল্য 1 জুলাইৰ পৰা দেশত 7টাকৈ বৃহৎ পৰিৱৰ্তন আহিছে আজিৰ পৰা দেশত আইন ব্যৱস্থাত 3খনকৈ নতুন আইন আহিছে 3 বছৰ ধৰি লেনদেন নকৰা বেংক একাউণ্ট বন্ধ হ'ব আপোনাৰ ফোন পে ক্ৰেডিটৰ জৰিয়তে ক্ৰেডিট কাৰ্ড পেমেন্ট কৰিব নোৱাৰিব ফিনটেক কোম্পানীৰ জৰিয়তে 26টা বেংকৰ ক্ৰেডিট কাৰ্ড পেমেন্ট কৰিব নোৱাৰিব ক্ৰেডিট কাৰ্ডৰ পেমেন্ট ভাৰত বিল পেমেন্ট সিস্টেমৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰা হ'ব নতুন সিম কাৰ্ড পাবলৈ 7 দিন অপেক্ষা কৰিব লাগিব কেইবাটাও নতুন নিয়ম আজিৰ পৰা বলবৎ কৰা হৈছে যদি সিম চুৰি হয় তেন্তে 7 দিনৰ ভিতৰতে নতুন সিম উপলব্ধ হ'ব চৰকাৰে মোবাইল নম্বৰ পোৰ্টেবিলিটি আৰু সিম সেভ সম্পৰ্কীয় নিয়ম সলনি কৰিছে ভোডাফোন জিঅ' আৰু এয়াৰটেলৰ ৰিচাৰ্জ ব্যয়বহুল হ'ব 3 জুলাইৰ পৰা অধিক ব্যয়বহুলভাৱে ক্ৰয় কৰিব লাগিব আপোনাৰ ৰিচাৰ্জ প্লেন আজিৰ পৰা 1500 টকা ব্যয়বহুল হ'ব হিৰো কোম্পানীৰ বাহনসমূহ একাংশ নিৰ্বাচিত বাহনৰ এক শ্বৰুমৰ মূল্য 1500 টকা বৃদ্ধি পাইছে টাটা মটৰ্ছৰ বাহনসমূহ 2% ব্যয়বহুল হৈ পৰিছে নতুন মাহ জুলাইৰ পৰা দেশত এইকেইটা নতুন পৰিৱৰ্তন আহিছে